স্বামী থাকে দূৰণিত, বিচাৰিলেই মৰম নাপায় পত্নীয়ে। পত্নীক বিচাৰি এতিয়া হাহাকাৰ স্বামীৰ। মই বাহিৰত থাকোঁ। ঘৰত আহি অহাৰ পিছত জানি পালোঁ মোৰ গাঁৱৰ ওচৰৰে এটা ল'ৰা ৰাহুল সেন নাম বুলি তাৰ মোৰ মাইকীটোক মানে ফুচলাই লৈ সি পলাই লৈ গৈছে। 19 বছৰীয়া যুৱকৰ সৈতে ক'ত নোহোৱা হ'ল বোৱাৰীগৰাকী। ঘটনাত ধুবুৰী জিলাৰ আগমনীৰ পাবৰচৰা গাঁৱৰ স্বামী ভূপেন্দ্ৰনাথ ৰায়ৰ অভিযোগ, প্ৰেমত হাবুডুবু খোৱা এটি সন্তানৰ মাতৃ নোহোৱা হ'ল 19 বছৰীয়া যুৱকৰ সৈতে। ৰাহুলৰ সৈতে পলাই গ'ল পত্নী, লগত লৈ গ'ল নগদ ধন 4 লাখ টকা আৰু সোণৰ অলংকাৰ। দিন হাজিৰা কৰা স্বামী এতিয়া মূৰে কপালে হাত দিছে। ঘটনা সন্দৰ্ভত আগমনী আৰক্ষী থানাত এজাহাৰো দাখিল কৰে স্বামীয়ে। এফালে পত্নীক ঘূৰি আহিবলৈ আহ্বান পৰিয়ালৰ। মোৰ নাম ভূপেন্দ্ৰনাথ ৰায়। মই বাহিৰত থাকোঁ। কেইদিনমান পিছত জানি পালোঁ মোৰ বোৱাৰীটো এতিয়া ঘৰত নোহোৱা হৈ গৈছে। পিছত আইনৰ ওচৰত গৈ পেলাই এজাহাৰ এটা দাখিল কৰিছিলে ঘৰত নোহোৱালৈকে। তাৰপিছত যে মই তাত 2-3 দিনমান পিছত মই ঘৰত আহিলোঁ আৰু ঘৰত আহি অহাৰ পিছত জানি পালোঁ মোৰ গাঁৱৰ ওচৰৰে এটা ল'ৰা ৰাহুল সেন নাম বুলি তাৰ মোৰ মাইকীটোক মানে ফুচলাই লৈ সি পলাই লৈ গৈছে। আৰু সেইটোৱে মই আৰক্ষীৰ ওচৰত অনুৰোধ জনাওঁ যে মোৰ মাইকীটোক অতি সোনকালে উদ্ধাৰ কৰি আনি দিয়ে। আৰু তাৰ এটা কেঁচুৱা আছে, এই কেঁচুৱাটি দিন ৰাতি এনে কান্দি থাকে। যত সোনকালে যে আৰক্ষী মাইকীটোক উদ্ধাৰ কৰি আনি দিলে মোৰ আর কি বহুত ভাল হয় আর কি। যেটো লড়াই মানে লৈ গৈছে সেই ল'ৰাটোক য'ত উচিত শাস্তি যেন পায়। ভূপেন ৰায়ৰ দেউতাক মই, সেইটো সৰু ল'ৰা। এই সৰু ল'ৰাৰ বোৱাৰীক আজি গত বুধবাৰ নোহোৱা হয় পুৱা 7 বজাত 7:30 বজাত। তাৰপিছত মই অলপ সময় লৈ ফোন কৰিছোঁ। ফোন কৰাত নোপোৱাত মই আৰক্ষীৰ ওচৰত গৈ এখন আবেদন সেই তেওঁৰ জয়শ্ৰী বোৱাৰীৰ ভাইয়ে মিচিং কেছখন দি দিলে আগতে। পিছত মই গ'লোঁ, যাই পেলাই নাই সেইটোৱেই হ'ব। তাৰপিছত মোৰ সৰু ল'ৰা ঘৰত আহি পায়। আহি পোৱাৰ পিছত আটাইখিনি জানি কেছ দিবলৈ গ'লে, কিন্তু দ্বিতীয় কেছটো লোৱা নাই। ৰাহুল সেন লৈ গৈছে, বুধবাৰ দিনে লৈ গৈছে। এখন বোৱাৰীজনক যেনেকৈ লৈ গৈছে আশা কৰোঁ আৰক্ষী ছাৰে উদ্ধাৰ কৰি দিয়ে। আৰু মোৰ সৰু যে নাতিজন আছে 3 বছৰীয়া বয়স, তাক মই কেনেকৈ মেনেজ কৰিম? গতিকে বোৱাৰীজনক মোক লাগে। কি কৰিছে না কৰিছে সেইখিনি নেদেখোঁ। আৰু যিজনে লৈ গৈছে তাক উপযুক্ত শাস্তিজন চৰকাৰে দিয়ে। গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপৰ্ট, টাইম 8।